মাম্মি আজি কি বনাব? মাম্মি আজি বনাব জামুন কুলফি। বনাই লও দেই। বজাৰত খুব জামুন ওলাইছে, সেই বুলি ভাবিলোঁ আজি জামুনৰ কুলফি ৰেচিপি দিওঁ। একদম ফ্ৰেছ জামুন এওঁ লৈ আহিছিলে। আধা মই বনালোঁ কুলফি আৰু আধা এওঁ বনাইছে জেলি। জেলিৰ ভিডিঅ'টো বাৰু দিয়া নাই, আপোনালোকে জানেই চাগে। কটাৰীৰে কাটিম বুলি ভাবিছিলোঁ, কিন্তু বহুত সময় লাগিব বুলি হাতেৰেই গুটিকেইটা ওলাই ল'লোঁ। ওলাই লোৱাৰ পিছত মই যিখিনি কুলফি বনাম সেইখিনি মই মিক্সিত মাৰি ল'ম। একেবাৰে পেষ্ট কৰি নিদিওঁ, অলপ টেক্সচাৰটো থাকিলে ভাল লাগে। আৰু এতিয়া গাখীৰ অকণমান গৰম কৰিম, তাতে চেনি দিম। চেনিটো যেতিয়া মিলি যাব তাতে আপোনালোকে কৰ্ণফ্লাৱাৰ 1 চামুচ দিব পাৰে। মই কৰ্ণফ্লাৱাৰ দিয়া নাই, ফ্লাৱাৰ নাইবা চাউলৰ গুড়া, কাৰণ কুলফিৰ যোনটো আমি খাওঁ সেই বস্তুটো মানে ডাঠ থাকে যে, সেইটো কৰ্ণফ্লাৱাৰ বা চাউলৰ গুড়ি দিলেহে আহিব। তো মই ডাইৰেক্ট কুহুমীয়া গাখীৰ গৰম হওঁতে দি দিছোঁ। আপোনালোকে প্ৰথমে এটা কুহুমীয়া পানীত বা গাখীৰত কৰ্ণফ্লাৱাৰখিনি দি মিক্স কৰি তাৰপিছত গাখীৰত দিব পাৰে। তাৰপিছত এয়া পেষ্ট কৰি থোৱা জামুনখিনি মই গাখীৰখিনি যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া তাৰে ওপৰত জামুনখিনি দি দিম। ভালকৈ মিক্স কৰি ল'ম। তাৰপাছত কি আৰু হ'লেই নহয়। আপোনালোকৰ যদি আইচক্ৰীমৰ ফ্ৰেম আছে বনোৱা, মানে যোনটোত বনায় সেইটোতো বনাব পাৰে, আৰু যদি নাই কাগজৰ কাপতে বনাব পাৰিব। তেনেহ'লে দেখুৱাই দিওঁ মই কেনেকৈ বনালোঁ। একো নাই, ফৰ্মাত বনালে ফৰ্মাটোত বহুৱালে হ'ল, আৰু কাগজৰ কাপত ভৰাই পেলাই কাগজৰ কাপটো আপোনালোকে চাই ল'ব পাৰে কেনেকৈ বনাইছোঁ। কাগজৰ কাপত প্ৰথমে মই যিখিনি মোৰ আইচক্ৰীম আছে কুলফিৰ আৰু সেইখিনি মই ভৰাই ল'লোঁ। তাৰপাছত যাতে ওপৰৰ ফালে আইচ উঠি নাহে, গতিকে মই ফইল পেপাৰ দি ঢাকি দিছোঁ। কাগজৰ কাপটোত আপোনালোকে 2ডাল বা 4ডাল টুথপিকেদি অভাৰনাইট থৈ দিব আৰু হৈ গ'ল। ডাঙৰটো মাম্মীৰ, ডাঙৰটো মাম্মীৰ, সৰুটো তোমাৰ। খাই কোৱাচোন কেনেকুৱা হৈছে? ভাল লাগিছে? কোনটো? তাতে খাবা। কৈ দিয়া ভাল হৈছে, টেষ্টি। সঁচা? ময়ো খাই চাওঁ ৰ। আইচক্ৰীম গৰম কৰি খাবা? টেষ্টি।